हेलो गाइज वेलकम टू डेली आसाम जब धुबुरी और होजाई जिला न्यायपालिकार পৰা কিছুমান অফিস এসিস্টেন্ট পিয়ন और আপনার জারিকারকৰ পোস্ট মুকলি কৰা হৈছে। আজি আমি এই ভিডিওত সেই বিষয়ে আলোচনা কৰিম। তো ভিডিওটো শেষলৈ চাব আৰু ভিডিওটোৰ ডিসক্ৰিপশনত মই এই পোষ্টবোৰৰ লিংক মই দি দিম, তাৰ পৰা আহি আপুনি নিজে পঢ়ি চাই ল'ব। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে চাওঁ যে ইয়াতে আপোনাৰ ধুবুৰী জিলা ন্যায়পালিকাৰ যিটো তাৰ পৰা যিটো পোষ্ট ওলাইছে তাৰ পৰা পোষ্ট ওলাইছে আপোনাৰ কাৰ্যালয়ৰ সহায়ক আৰু পিয়নৰ পোষ্ট ওলাইছে। আৰু এই পোষ্টবোৰ আপুনি যদি চাওঁ যে প্ৰথমতে আপুনি চাওক যে অফিস এসিস্টেন্টৰ যিটো কাৰ্যালয়ৰ সহায়কৰ যিটো পোষ্ট অফিস এসিস্টেন্ট তাত আপোনাৰ এটা পোষ্ট আছে আৰু আপোনাৰ স্যালাৰি হ'ব 18,000 টকাৰ পৰা। আৰু আপোনাৰ এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট আৰু কম্পিউটাৰৰ বেছিক স্কিলছ লাগিব। তাৰপিছত এজ লিমিটটো আপুনি যদি ইয়াতে চাই যে ধুবুৰী জিলা ন্যায়পালিকাৰ যিটো পোষ্টৰ কাৰণে আপোনাৰ এছিষ্টেণ্ট সহায়কৰ কাৰণে মিনিমাম 21 ইয়াৰ্ছ 21 বছৰ আৰু মেক্সিমাম হ'ব 40 বছৰ। আৰু ইয়াতে যদি পিয়নৰ আপোনাৰ পোষ্টটো চাই ইয়াতে আপুনি চাব যে পিয়নৰ পোষ্টৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 1টা আৰু আপোনাৰ চেলাৰি আছে 12,000 টকাৰ পৰা। আৰু আপোনাৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আপোনাৰ হ'ব লাগিব 8 পাছ আপুনি যদি থাকে তেনেহ'লে সেই এইটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে এই পোষ্টৰ বাবে ইলিজিবল হ'ব নোৱাৰিব। ইয়াতে ভালকৈ মেনশ্যন কৰি দিয়া আছে, আপুনি ভালকৈ চাই লওক যে 8 পাছ হ'লেহে আপুনি এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াতে লিখা আছে যে দ'জ হু পাছ HSLC অৰ এবভ শ্বেল বি ইনএলিজিবল টু এপ্লাই, যে 10 পাছৰ ওপৰত যিবিলাক কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াতে এজ লিমিট দিয়া আছে আপোনাৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। আবেদন প্ৰক্ৰিয়াটো অতি আপোনাৰ ইয়াতে দিয়া আছে আবেদন প্ৰক্ৰিয়াৰ কাৰণে ইয়াতে দিয়ে অফলাইনত আবেদন কৰিব লাগিব, আপোনাৰ ইণ্টাৰভিউ হ'ব। আৰু আপোনাৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন লৈ ইয়াতে আপোনাৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যনৰ ফৰ্ম ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আহি আপুনি ডাউনলোড কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ আপুনি সকলো ডিটেইলছ লৈ এই যিটো ইয়াতে মেনশ্যন কৰা আছে এড্ৰেছ, সেই এড্ৰেছত যাই আপুনি আবেদন কৰিব লাগিব। আৰু আবেদনৰ আপোনাৰ অন্তিম তাৰিখটো হ'ব ইয়াতে দিয়া আছে যে অন্তিম তাৰিখটো হ'ব যিটো ধুবুৰী জিলা ন্যায়পালিকাৰ যিটো আছে চাকৰি আছে তাত আপোনাৰ অন্তিম তাৰিখ হ'ব 28 মে'লৈ 28/5/2024 এইটো লাষ্ট ডেট আছে। আৰু আপোনাৰ এতিয়া চাওক যে হোজাই জিলা ন্যায়পালিকাৰ পৰা যিটো আপোনাৰ জাৰিকাৰক আৰু পিয়নৰ পোষ্ট মুকলি হৈছে তাত আপুনি চাব যে অন্তিম তাৰিখটো আছে 31 মে'লৈ। আৰু আপোনাৰ ইয়াতে টোটেল 5খন পোষ্ট মুকলি হৈছে ধুবুৰী হোজাই জিলা ন্যায়পালিকাৰ যিটো আছে হোজাই জিলা ন্যায়পালিকাৰ যিটো আছে ইয়াতে চাব যে এই জাৰিকাৰক আৰু পিয়নৰ পোষ্ট খালী হৈছে। আৰু আপোনাৰ চেলাৰিটো আছে আপোনাৰ 14,000 পৰা 49,000লৈ। আৰু আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 8ম শ্ৰেণীৰ পৰা হ'ব। ইয়াতে আপুনি চাওক প্ৰথমতে যিটো জাৰিকাৰকৰ পোষ্ট আছে ইয়াতে আপোনাৰ 2খন পোষ্ট আছে টোটেল। আৰু চেলাৰিটো ইয়াতে দিয়া আছে 14,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 49,000 টকা লৈ যাব। আৰু লগতে আপোনাৰ 5,200 টকা গ্ৰেড পে দিয়া হ'ব। ইয়াতে চাব মেনশ্যন কৰা আছে, ইয়াতে গ্ৰেড পেৰ কথাটো ইয়াতে মেনশ্যন কৰা আছে। আৰু কোৱালিফিকেশ্যন ইয়াতে চাব মাষ্ট বি আপুনি গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু মুঠতে আপোনাৰ অসমত যিবিলাক লেংগুৱেজ আছে বিশেষকৈ এছামিছ সেইটো নলেজ ভালকৈ থাকিব লাগিব। ইয়াতে মেনশ্যন কৰি দিয়া আছে মাষ্ট বি নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। আছামত কি লেংগুৱেজ থাকে এছামিছ বড়ো এইবিলাক আপোনাৰ জনা থাকিব লাগিব। তাৰপিছত যিটো পিয়নৰ পোষ্ট আছে তাতে আপোনাৰ টোটেল নম্বৰ অফ পোষ্ট আছে 3টা। আৰু চেলাৰি হ'ব 12,000 টকাৰ পৰা 37,500লৈ 37,500লৈ 39,500 টকালৈ। আৰু লগতে গ্ৰেড পে আছে আপোনাৰ 3,900 টকা প্ৰতি মাহত। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এতিয়া 8 পাছৰ পৰা আপুনি আবেদন কৰিব লাগে, 8 পাছলৈ আবেদন কৰিব পাৰিব। পিয়নৰ পোষ্ট যিটো আছে এতিয়া সেই একেই কথা আছে যে যদি আপুনি 10 পাছ কৰিছে বা তাৰ ওপৰত শিক্ষাগত কৰিছে তেনেহ'লে আপুনি এই পোষ্টৰ বাবে ইনএলিজিবল হ'ব, আবেদন কৰিব নোৱাৰিব। তাৰপিছত এইটো এজ লিমিট কি দিয়া আছে এই 2খন পোষ্টৰ বাবে এতিয়া চাব যিটো হোজাই জিলা ন্যায়পালিকাৰ যিটো চাকৰি জাৰিকাৰক আৰু আপোনাৰ পিয়নৰ 2খন পোষ্টৰ বাবে আপুনি 18 বছৰৰ পৰা 40 বছৰলৈ আপোনাৰ এজ লিমিটটো দিয়া আছে। আৰু এই এজ লিমিটটো কোন তাৰিখে নিৰ্ধাৰণ কৰা হ'ব যে 1/1/2024 যিটো তাৰিখ আছে সেই তাৰিখলৈ আপোনাৰ এই এজ লিমিটটো নিৰ্ধাৰণ কৰা হ'ব। তাৰপিছত আপোনাৰ ইয়াতে দিয়া আছে এজ ৰিলেক্সেশ্যন, যিবিলাক বয়সৰ শিথিলতা ইয়াতে দিয়া আছে 5 বছৰ হ'ব আপুনি SC আৰু ST কেণ্ডিডেটৰ বাবে, 3 বছৰ OBC MOBC কেণ্ডিডেটৰ বাবে, আৰু 10 বছৰ হ'ব PWD কেণ্ডিডেটৰ বাবে। যিবিলাক ফিজিকেলি ডিচেবল কেণ্ডিডেট আছে
তেওঁলোকৰ পাব। আৰু যদি আপোনাৰ PWDৰ কাৰণে আৰু লগতে আছে 2 বছৰ ৰেচপেক্ট অফ এক্সপিৰিয়েঞ্চ এক্স ছাৰ্ভিচমেনৰ যিবিলাক আছে এইবিলাক থাকিব লাগিব। আৰু আপোনাৰ ইয়াতে দিয়া আছে যে আপুনি কি ডকুমেণ্টছ লাগিব। ইয়াতে ডকুমেণ্টছবোৰ দিয়া আছে যে আপুনি চাব যে 4 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, 4 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আপোনাৰ এজ লিমিট, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল চাৰ্টিফিকেট এইবিলাক সকলোখিনি থাকিব লাগিব। আৰু ভেলিড আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব, যে ইয়াতে দিয়া আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। আৰু এইবিলাক লৈ আপোনাৰ যিটো ইয়াতে এই যে আপোনাৰ ইয়াতে যিটো এড্ৰেছ মেনশ্যন কৰি দিয়া আছে আপুনি সেই এড্ৰেছলৈ যাব লাগিব। লগতে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যনখন লৈ ইয়াতে চাব যে মই এই আৰ্টিকেলত ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যনৰ ডাউনলোডিং লিংক ইয়াতে দি দিছোঁ। তাৰ পৰা আপুনি ইয়াতে ক্লিক কৰি নিজে ডাউনলোড কৰি লৈ সকলোখিনি ফৰ্ম লৈ সকলোখিনি ফিল আপ কৰি আপুনি আবেদন কৰিব পাৰে। এই দুখন পোষ্টত আপোনাৰ টোটেল 7টা পোষ্ট আছে। আপোনাৰ হোজাই জিলা ন্যায়পালিকাত যিটো আছে জাৰিকাৰকৰ পিয়নৰ, আৰু যিটো ধুবুৰী আৰু জিলা ন্যায়পালিকা তাতে কাৰ্যালয় সহায়ক আৰু পিয়নৰ পোষ্ট আছে। টোটেল 7টা পোষ্ট আছে দুখন আপোনাৰ জিলা। আৰু এই পোষ্টবোৰৰ বাবে আপুনি অসমৰ যিকোনো জিলাৰ পৰাই আবেদন কৰিব পাৰিব। তো আজিৰ কাৰণে এইখিনি। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই সকলোখিনি ডিটেইলছ দি দিম। তাৰ পৰা আহি ক্লিক কৰি আপুনি নিজে পঢ়ি চাব, তাৰপিছতহে আপুনি আবেদন কৰিব। আৰু আপোনালোকে পঢ়ি থাকক, ষ্টাডি কৰি থাকক। ডেইলি আছাম আছে নহয় সকলো জবৰ খবৰৰ কাৰণে। আৰু আপুনি গুগলত ছাৰ্চ কৰিব ডেইলি আছাম জব, সকলোখিনি ডিটেইলছ আপুনি তাৰ পৰা পাই যাব। ধন্যবাদ আজিৰ কাৰণে, থেংক ইউ।